বিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা পৰম করুণাময় পরম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আপোনাৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হোক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মই আজি সূরা নূর মানে অর্থ হৈছে পোহৰ 24 নম্বৰ সূরা ইয়াৰ মানে 4-5টা আয়াত ক'ব খুজিছোঁ পৰ্দা সম্পৰ্কে আল্লাহ তাআলাই কৈছে আমাৰ নাৰী পুৰুষ সকলোকে পৰ্দা কৰিব কৈছে কেনেকৈ কৈছে কেনেকৈ কি কৰিব কৈছে সেইটো মানে ইয়াতে কৈ দিছে সেইটো আমি পালন কৰিব লাগিব তেতিয়াহে আল্লাহ আমাক ভাল পাব অকল কোরআন নামাজ কোরআন এইবিলাক দান খয়ৰাত এইবিলাক কৈ থাকিলে নহ'ব পৰ্দাটো বহুত দৰকাৰী বস্তু রুকু 4:27 নম্বৰ আয়াত হে ইমানদাৰসকল নিজৰ ঘৰৰ বাহিৰে আনৰ ঘৰত গৃহস্থৰ অনুমতি নোপোৱালৈকে আৰু গৃহস্থক সালাম নজনোৱাকৈ প্ৰৱেশ নকৰিবা এই নিয়ম তোমালোকৰ বাবে শ্ৰেয় আশা কৰা হৈছে তোমালোকে কথাটো মনত ৰাখিবা 28 নম্বৰ যদি ঘৰত কাকো নোপোৱা প্ৰৱেশৰ অনুমতি নোপোৱাকৈ তাত প্ৰৱেশ নকৰিবা আৰু যদি তোমালোকক উভতি যাবলৈ কোৱা হয় তেনেহলে তোমালোকে উভতি যাবা এয়া তোমালোকৰ বাবে উত্তম কৰ্মনীতি তোমালোকে যি কৰা হে আল্লাহে ভালকৈ জানে 29 নম্বৰ আয়াত কোনোৱে বাস নকৰা গৃহ য'ত তোমালোকৰ প্ৰয়োজনীয় সামগ্ৰী আছে তাত প্ৰৱেশ কৰিলে দুখ নহয় তোমালোকে যি প্ৰকাশ কৰা আৰু গোপন কৰা আল্লাহে সকলো জানে 30 নম্বৰ আয়াত হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুমিন পুৰুষসকলক কোৱা তেওঁলোকে যে নিজৰ দৃষ্টিক সংযত কৰি ৰাখে আৰু নিজৰ লজ্জাস্থান সুৰক্ষা কৰে এইটোৱে তোমালোকৰ বাবে পবিত্ৰতম নীতি তেওঁলোকে যি কৰে সেয়া সম্পূৰ্ণ আল্লাহৰ অৱগত 31 নম্বৰ আয়াত হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুমিন মহিলাসকলক কোৱা তেওঁলোকে যে নিজৰ দৃষ্টিক সংযত কৰি ৰাখে আৰু নিজৰ লজ্জাস্থান সুৰক্ষা কৰে সাধাৰণভাৱে যিখিনি প্ৰকাশ পায় তাৰ বাহিৰে যেন হাজি পাৰি নিজ সৌন্দৰ্য প্ৰদৰ্শন নকৰে আৰু তেওঁলোকৰ বক্ষস্থল যেন চাদৰেৰে আৱৰি ৰাখে তেওঁলোকে নিজৰ স্বামীৰ পিতৃ নিজৰ পুত্ৰ হতিয়া পুত্ৰ ভাতৃ ভতিজা ভাগিন লগৰীয়া তিৰোতা নিজৰ দাসী যৌন কামনা বোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীৰ যৌন ৰহস্য সম্পৰ্কে অজ্ঞ শিশু ব্যতীত যেন আন কাৰো আগত তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে আৱৰি ৰখা অলংকাৰ পাতিৰ প্ৰতি পুৰুষক আকৰ্ষণ কৰাৰ উদ্দেশ্যে তেওঁলোকে যেন হুজুৰে মাটিত খোজ নাকাঢ়ে হে মুমিনসকল তোমালোকে আটাইয়ে আল্লাহৰ ওচৰত অনুতপ্ত হৈ ক্ষমা প্ৰাৰ্থনা কৰা যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা আল্লাহ হাফিজ